ঘৰখনে কৰিছিলে so how can we forget that his parents pillars of strength তো তেতিয়া দেখাইছিলে যেতিয়া স্কুলখনত আমাৰ 15টা ল'ৰা ছোৱালী আছিলে এই 15টা ল'ৰা ছোৱালী থাকোতে তেখেতৰ ল'ৰাটো আমাক গটাই আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তেখেতসকলে যি কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ বাবে তেখেতসকলক ঘৰৰ পেৰেণ্টছসকলক মাক দেউতাক সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিদ্যালয়খন এনেধৰণে আগবাঢ়ি গৈ থাকক তাকে আমি কামনা কৰিছোঁ এখন নতুন বিদ্যালয় হিচাপে যোৰহাটত ইতিমধ্যে প্ৰতিষ্ঠিত আৰু সকলোৰে মুখে টক অফ দ্য টাউন বুলিয়ে কয় সেইটো চেমফৰ্ড ফিচাৰী স্কুল গতিকে আৰু আগুৱাই যাওক চেমফৰ্ড বিদ্যালয় তাকে কামনা কৰি মোৰ এই আশীৰ্বাদ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ কিন্তু আমি দেখা পাইছোঁ যে অভিমন্যু আহি পাইছেহি আমাৰ বিদ্যালয়টো তৃতীয় বেটছ হয় আমাৰ কাৰণে খুবেই সুখৰ খবৰ যে এইবাৰ আমাৰ এজন ছাত্ৰই 99% মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইটো আমি এতিয়ালৈকে জনাত যোৰহাটৰে নহয় অসমৰে অন্যতম শ্ৰেষ্ঠ মাৰ্কছ ইমান গতিকে আমি স্বাভাৱিকতে যথেষ্ট সুখী আৰু লগতে আমাৰ এইবাৰ 39জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰ ভিতৰত 38জনেই ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু এজনে ছেকেণ্ড ডিভিজন পাই পেলাই 100% উত্তীৰ্ণৰ যিটো ধাৰা যোৱা 3 বছৰ ধৰি আছিলে সেইটো আমি অব্যাহত ৰাখিবলৈ সক্ষম হৈছোঁ আচলতে এটা কথা মানে স্কুলখন আৰম্ভ কৰাৰ আৰুতো আমাৰ সেই কথাবোৰে আছিলে যে আমি ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে যে অসমীয়া সংস্কৃতি বা সাহিত্যৰ পৰা আঁতৰি যাব লাগিব তেনে কোনো কথা নাই এটা ভাষা তেওঁলোকে শিকে কিন্তু নিজৰ ভাষা সংস্কৃতি বাদ দি পেলাই শিকাৰ ক্ষেত্ৰত আমি বিৰোধী আছিলোঁ আৰু সেইটো প্ৰমাণ কৰিবলৈকে আমাৰ বিদ্যালয়ত আমি অসমীয়া সংস্কৃতি বা সাহিত্যৰ চৰ্চা খুব ভালদৰে হয় খুব চিৰিয়াছলি হয় গতিকে এই যোৱা কিটা বছৰটো আছিল আৰু এই বছৰ আমাৰ 2জন ছাত্ৰই অসমীয়া দেশৰ ভিতৰত 100 মাৰ্কছ পাবলৈ সক্ষম হৈছে আৰু 39জন ছাত্ৰৰ ভিতৰত 22জনে অসমীয়া লেটাৰ পাইছে গতিকে এইটো এটা আমাৰ কাৰণে গৌৰৱৰ খবৰ আৰু এইটো আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে ইংৰাজী মাধ্যমত পঢ়িলে অসমীয়া সাহিত্য সংস্কৃতিৰ পৰা আঁতৰি যাব অসমীয়া সাহিত্য সংস্কৃতি তেওঁলোকে দখল নাথাকিব তেনে কোনো কথা নাই এই কথাটো আমি প্ৰমাণ কৰিবলৈ সক্ষম হৈছোঁ এতিয়া পঢ়াৰ গোটেই কথাটোৱে আমি কওঁ যে ভুল যিটো আমাৰ প্ৰচলিত যিটো শিক্ষাৰ ব্যৱস্থা চলি আছে তাত মাৰ্কছটোক বেছি গুৰুত্ব দিয়া হয় আমি কৈছিলোঁ যে স্কিলক গুৰুত্ব দিব লাগে এটা ষ্টুডেণ্টে কিমান মাৰ্কছ পালে তাতকৈ দৰকাৰী কথাটো হ'ল তেওঁ কিমান শিকিলে আৰু বিশেষ কিছুমান আমাৰ ব্যৱস্থা আছিলে যাৰ জৰিয়তে আমি স্কিলবোৰ ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ যে মাৰ্কছটো যেতিয়া তেওঁলোকৰ কাৰণে সাংঘাতিক ধৰণে ইম্পৰ্টেণ্ট হিচাপে আমি শ্ব' নকৰোঁ দেখুৱাই নিদিওঁ যে মাৰ্কছ বেছি পাবই লাগিব তেতিয়া তেওঁলোকে বেলেগ ফিল্ডতো মানে কিছু পৰিমাণে দখল ল'বলৈ এতিয়া আমাৰ এগৰাকী ছাত্ৰীয়ে যোৱা বছৰ যিটো নেশ্যনেল গেমছ হৈ গ'ল তাত বেডমিণ্টনত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ প্ৰাইজ পাইছে তেওঁ আমাৰ ছাত্ৰী তেওঁ গোটেই বছৰটো হয়তো 2 মাহে আমাৰ বিদ্যালয়লৈ আহিছে কিন্তু তেওঁ 80% ওপৰত মাৰ্কছ লৈ পাছ কৰিছে তেওঁ য'তে থাকক আমি তেওঁক সহায় কৰিছোঁ কাৰণ আমি কওঁ যে অসমক ডক্টৰ ইঞ্জিনিয়াৰ হ'লেই নহ'ব খেলুৱৈ বা শিল্পী সাহিত্যিকো আমাক লাগিব যে শিল্পী সাহিত্যিকসকলক পঢ়াৰ নামত ডক্টৰ ইঞ্জিনিয়াৰ কৰিবলৈ চেষ্টা কৰি থকাৰ ফলত আমি কি কৰিছোঁ বহুত প্ৰতিভা আমাৰ ইয়াত অকালতে হেৰাই গৈছে যে সেইখিনি আমি কৰিবলৈ লওঁ তেওঁলোকে এনজয় কৰে এইবাৰ ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰী ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ পৰীক্ষা আৰু নৱেম্বৰৰ শেষত যিটো আমাৰ বছৰেকীয়া বাৰ্ষিক মানে কালচাৰেল অনুষ্ঠান হয় তাত তেওঁলোকে অনুষ্ঠান কৰিছে তেওঁলোকে নাচিছে গাইছে গতিকে এইটো বেলেগ বিদ্যালয়ত কৰিবলৈ নিদিয়ে সম্ভৱ নহয় বা বেলেগ অভিভাৱকেও সেই ক্ষেত্ৰত বাধা দিলেহেঁতেন কিন্তু আমাৰ অভিভাৱকে জানে যে এইবোৰৰ মাজেদি বা তেওঁলোকে সেইটো বিশ্বাস কৰিবলৈ দিবলৈ বা বিশ্বাস দিবলৈ আমি সক্ষম হৈছোঁ যে এইবোৰৰ মাজেদি সেই লোৱাটোহে শিক্ষাইহে তেওঁলোকক আচলতে সঁচা অৰ্থত তেওঁলোকক কি কৰিব সহায় কৰিব আৰু সেই বিশ্বাস ৰখাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট বেছি গুৰুত্ব মানে কষ্ট কৰিছে তেওঁলোকে এটা সপোন লৈ পেলাই মানে চেষ্টা কৰি আহিছে আৰু সেই সপোন চলি আহিছে আমি তাৰ বাবে সুখী